তো সেয়াই আৰু নিউ ডে এণ্ড নিউ ভ্লগ। তো মেঘালয়ৰ পৰা অন্য এটা ভিডিঅ'লৈ উপস্থিত হ'লোঁ। আজি এই ভিডিঅ'টোত আপোনালোকক মই দেখাম ৰিস্কাই পাৰ্ক। মানে ৰিস্কাই পাৰ্ক মানে মই ৰিস্কাই পাৰ্কৰ মানে 9 কিলোমিটাৰ দূৰত আছোঁ। এই ৰিস্কাই পাৰ্ক মানে কণ্টেণ্ট কি আছে, বেম্বু ব্ৰিজ আছে, তাৰপিছত এনেকুৱা কিবা আছে, ৱাটাৰফল আছে, কিবা আছে, মানে এভৰিথিং কিবা কিবি এক্সেট্ৰা বহুত কিবা কিবি আছে। তো আজি ৰিস্কাই পাৰ্ক দেখাবলৈ গৈ আছোঁ এইফালে, ইয়াৰে পৰা 9 কিলোমিটাৰ। বলক যাওঁ, বেছি দেৰি নকৰোঁ। অকলে অকলে খাই থাকা হা, অকলে অকলে কি মালটো চাওঁ, কি হয় এইটো? কি ৱেফাৰ্ছ নে কি? ক'ত পাইছা? কিমান দাম? 5 টকা নেকি? মই কিনি ৰ'বা দেচোন। এই চিপছে লৈ লওঁ, চিপছে লৈ লওঁ আৰু এই মালকেইটা লৈছোঁ। এইকেইটা বৰ্তমানৰ কাৰণে আৰু এই খাই জিন্দা থাকিব লাগিব আৰু। চাওক এইবোৰ চব মানে ৱেফাৰ্ছ চব লৈ লৈছোঁ, পিছত খাম বাৰু, ভৰাই দিছোঁ। আৰু এটা বস্তু, এই বস্তুটো এই চিগাৰেটটো হা, এইটো মানে সেয়ে নহয়, চিগাৰেট নহয়, এইটো হ'ল মানে এটা এই আৰু কেণ্ডি টাইপ মিনি চিগাৰেট। এইটো মানে এটা কেণ্ডি টাইপ আৰু মানে সৰুতে খাইছিলোঁ এটা সময়ত, সৰুতে। এতিয়া বোলে বিচাৰি পাইছোঁ, দেখি ভাল লাগিল, ল'লোঁ। 5 টকা লৈছে। এইটো বোলে পিছত হ'ব, এতিয়া বলক যাওঁ, চলক। অলপ দূৰ আহি মানে খেলি মেলি এটা হ'ল, মানে ইয়াত দুটা ৰাস্তা আছে। এটা মানে ক'ত যায় নাজানো, কিন্তু এই ৰাস্তাটোদি যায় গাৰ্ডেন অফ কেভছ। দেখা যায় গাৰ্ডেন অফ কেভছ, কিন্তু ইফালে গ'লে খেলি মেলি হ'ব নে ইফালে? এতিয়া গুগল মেপে কাম কৰা নাই ন? কামেই কৰা নাই, নেটৱৰ্ক নাই। এতিয়া নেটৱৰ্ক ক'তো নাই, এতিয়া মানুহক ইয়াক লোকেলছক সুধিব লাগিব আৰু। কোনোবাই এড্ৰেছ জানক বা নাজানক, চাইনবোৰ্ড দেখক বা নেদেখক, নেটৱৰ্ক পাওক বা নাপাওক, ৰিস্কাই পাৰ্কখন মানে ওলোৱাটো ইমান টান নহয়। মানে গাৰ্ডেন অফ কেভছ পাৰ হৈয়ে জাষ্ট ৰিস্কাই পাৰ্কখন পাই যায়। আৰু যাওঁতে মানে ইমান ধুনীয়া ধুনীয়া লোকেশ্যন দেখিব ন, মানে ৰিস্কাই পাৰ্কখন মানে কেতিয়াই পাই যাব, মানে গমেই নাপাব। ইয়াৰে মানুহক সুধিছোঁ যে ৰিস্কাই পাৰ্কখন ক'ত, ইয়াৰে মানুহে চিনি নাপায়, খালি কয় যে हम लोग गार्डन ऑफ केव्स जाओ या इस तरफ गार्डन ऑफ केव्सৰ কথাহে জানে, ৰিস্কাই পাৰ্কখন কোনো নাজানে। এতিয়া মেইন কথা হ'ল ৰিস্কাই পাৰ্কলৈ গৈ আছোঁ, মানে নেটৱৰ্ক একদম আপ ডাউন কৰি আছে। এইটো চাওক ভিউ, কি সুন্দৰ ভিউ, এইফালে কমপ্লিটলি একদম গোটেই মানে কেনিয়নকেইটা দেখা পায়, গোটেই ভেলীকেইটা চালিয়া, একদম চালিয়া। আহোঁতে এই ভিউটো দেখা পালোঁ। আৰু ইয়াত এটা বিশেষত্ব আছে, কি জানেনে? ইয়াত এই ভেলীটোত মানে মষ্টলি যি কওঁ আমি সেইটো বেক আহে, মানে ইক' হয়। কৈ চাওঁ, ট্ৰাই কৰি চাওঁ হা। তাতে গম পাইছেনে নাজানো, তাত গম পাইছেনে নাজানো, মই আকৌ এবাৰ কৈছোঁ। কেমেৰা নাজানো, কিন্তু ইয়াত লাইভ যোনটো হৈ আছে বেক আহি আছে, মাত্ৰ ইক' হৈ আছে। কেনেকুৱা? এটা কাম কৰে, ভিডিঅ'টো অফ কৰি চাবাচোন, মানে সাউন্ডটো আহিছে নে নাইবা। সেইটো চাই লওঁ, পুৰা সাউন্ড হৈছে কিন্তু আহিছে পুৰা বেক আহিছে, মজা ইক' হৈ আছে। ধুনীয়া এটা ভেলী, আৰু মানে এনেকুৱা লাগিছে কোনোবা এটা চিঞৰি থকা যেন লাগিছে। কোনোবা আছে তলত, কোনোবা আছে, কোনফালে বা কি গৈছে বা নাজানো, কিন্তু মানে এই ভিউটো বম ভিউ দেই, বম ভিউ, মানে ইক' ভেলী বুলি ক'ব পাৰি আৰু এইটো। আপোনালোকে চেৰাপুঞ্জীৰ ডিম্পেপ ভেলী পাৰ হোৱাৰ পিছত মানে এনেকুৱা ধৰণৰ ভেলী মানে নন ষ্টপ দেখিয়ে থাকিব, ভিউ পইণ্টৰ মানে ক'ত ৰখিব ক'ত নৰখে মানে আপোনালোকে পাত্তাই নাপাব, ইমান ধুনীয়া ধুনীয়া জেগা আছে ইয়াত। হয়, यहाँ से बांग्लादेश दिखाई देता है, बांग्लादेश दिखाई देता है। बांग्लादेश कहाँ है? आगे है ना? कितना दूर होगा? 2 मिनट्स। अच्छा, रिस्काई पार्क के पास ही है ना? আচ্ছা মানে ৰিস্কাই পাৰ্কৰ ওচৰতে বাংলাদেশখন, মানে এইফালে গম পাওঁ যে ভেলীটোত মানে বাংলাদেশ দেখা পোৱা যায়, কিন্তু মানে একজেক্টলি পইণ্টটো গম পোৱা নাছিলোঁ। এইটো চৌৰা হয়, চৌৰাত ভেলী হয়, বাংলাদেশটোৰ যোনটো ভিউ পইণ্ট এটা আগত আছে। তো আহি ৰিস্কাই পাৰ্ক পাই গ'লোঁ, আৰু এইখন চাইনবোৰ্ড লগোৱা আছে, মানে এই চাইডৰ গলিটো দি ওপৰৰ ফালে যাব লাগিব। তো ইয়াত পাৰ্কিং কৰি দিলোঁ বঢ়িয়াকৈ, এতিয়া গৈ থাকোঁ বলক। আৰু মানে ট্ৰেকিং কৰিব লাগিব, কোৱা মতে মানে 1.5 ঘণ্টামান ট্ৰেকিং কৰিব লাগে বোলে। বলকচোন চাওঁ কেনেকুৱা কি। এইবাৰো ট্ৰিপটোত আমি মেইনলি ট্ৰেকিং কৰাকৈ আহিছোঁ, মানে যোনদিনা চেৰাপুঞ্জীত ভৰি দিছোঁ সেইদিনাৰ পৰা মানে ট্ৰেকিঙে কৰি আছোঁ। এইখনো ক'ব গ'লে এখন হাবি আৰু চাওক, চাৰিওফালে মানে সেই জংঘল আৰু মানে মাজত ৰাস্তাটো, একদম ধুনীয়া এটা পৰিৱেশ, ভাল লাগিছে। একদম ঠাণ্ডা, ৰ'দ চ'দ নপৰে, ধুনীয়া। আৰু মানে যোৱা ভিডিঅ'ত আপোনালোকে দেখিছিলে যে মানে যেনেকৈ এই গছৰ মাজে তেনেকৈ মানে ৱে চাউডঙত গৈছিলোঁ, তেনেকুৱাই ৰাস্তা আৰু খালি মানে ট্ৰেকিং কৰিব লাগে 1.5 ঘণ্টা। তো ইয়াত এটা টিকেট কাটি ল'ব লাগে, টিকেট হ'ল 100 টকা। মানে চবতে মানে প্ৰায় যি মানে ইয়াত মানে টুৰিষ্ট প্লেচ আছে চব টিকেট 100 টকাই লয়। তো ইয়াত টিকেটটো কাটি ডাইৰেক্ট তলত। 500 টকা। হা 500 টকা। 500 টকা নেকি? 500 টকা বোলে। 500 টকা হ'লে আধা ঘৰত যাম। টিকেটটো এতিয়া মানে কাটি লওঁ ৰ'ব। টিকেট যি হয় হৈ থাকক, ইমান দূৰৰ পৰা আহিছোঁ, তো নোচোৱাকৈ যাম নে? তাকো নতুনকৈ হোৱা এটা ঠাই ন, তো ভাল লাগিব, এটা নতুন এক্সপ্ল'ৰ কৰিবলৈ পাম জেগা এটা। আৰম্ভণিতে ইয়াত এখন সৰুকৈ আৰু বাঁহৰ দলং টাইপ আছে। এতিয়া বলক, 1 ঘণ্টা লাগিব বুলি কৈছে মানে টিকেট কাউণ্টাৰত। এতিয়া যিমান জল্দি পাৰে শেষ কৰিব চেষ্টা কৰিম আৰু আমি। চাওক এইফালেও এখন ধুনীয়াকৈ একদম কাৰ্ভ, মানে সেই আৰু বাঁহৰ দলং এখন আছে, মজা এটা পৰিৱেশ, ধুনীয়া। গৈ আছোঁ একদম সেই পাহাৰৰ ওপৰত এনেকৈ বগাই বেলেগ যি কি নহওক, মানে ট্ৰেকিং বোলা বস্তু কিন্তু মই বিৰাট ভাল পাওঁ দেই, যিমান ট্ৰেকিং কৰিব দিয়ে সিমান কৰিম। একচুৱেলি এইবোৰ জেগা ন মানে কমপ্লিটলি জংঘলে আছিল, মানে এনেকৈ ৰাস্তাবোৰ কাটি জংঘল কাটি মানে সেনেকুৱা মানে পাৰ্ক চাৰ্ক বা তেনেকুৱা মানে টুৰিষ্ট প্লেচ বনাই দিছে মানে। এতিয়া
অলপতে ভাগৰ লাগে আজি মানে ৰাতিপুৱাৰ পৰা ঘূৰি আছোঁ নহয় ভাগৰ লাগিছে একদম বঢ়িয়া আৰু ৱাটাৰফল আছে বুলি শুনিছোঁ এইফালে ব'লকচোন কি হ'ল ৰখিলা যে মানে আমাৰ দেৰি কিয় হৈ আছে জানানে আমি গোটেইকেইটা কণ্টেণ্ট ক্ৰিয়েটাৰ মানে অ'ত তেনেকৈ ফটো মাৰোঁ ত'ত তেনেকৈ ফটো মাৰোঁ ৰীল বনাওঁ ভিডিঅ' বনাই মানে গৈ আছোঁ ন সেইকাৰণে সময় বেছি লাগি আছে আমাৰ আজি যি দেখিছোঁ ট্ৰেকিং মানে কৰিব লাগিব দেই কিছু মানে চাওক না বাঁহৰ ৰাস্তা মাটিৰ ৰাস্তা মানে চবফালে বিভিন্ন ৰাস্তা আৰু আমাৰ লগত বাৰু এজন হেৰি আহিছে গাইডো আহিছে চব আগত গ'ল গাইডৰ লগত মই পিছত থাকি গ'লোঁ পটপট যাওঁ আৰু যি হেৰি ইয়াত কোনো নাই গাইডজন আনিছে কাৰণ মানে কিবা হ'লেতো ডেঞ্জাৰ আছে কিবা হ'লেতো মানে সেনেকুৱা আছে সেইকাৰণে ক'ত গ'ল কোনো নাই মই অকলে এই নাই কোনো চাওক गायब हाँ भैया यहाँ पे क्या क्या है देखने में तो व्यू पॉइंट है और गुफा भी है गुफा एक साथ झरना अच्छा और बहुत सारा चीज़ है ना वाटरफॉल अच्छा वाटरफॉल भी है हाँ। अच्छा अच्छा मैंने गोटेखिनि देखिबले पाबो और मतलब यहाँ पे जो मतलब अकेले आ नहीं सकते क्या मतलब कोई आ सकता है लेकिन गाइड नहीं होने से तो हाँ। नहीं पहुँचेगा कोई जगह अच्छा 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 मैंने गाइड होने से तो बता बता के মানে গাইডজন আনে মানে কিছুমান খেলি মেলি হৈ যাব পাৰে যাতে মানে জংঘল এৰিয়া ন সেইকাৰণে গাইড এজন আনাটো বেছি ভাল আৰু সেইকাৰণে আৰু মানে বহুতকেইটা ভিউ পইণ্ট আছে ধুনীয়াকৈ চাই ল'ব পাৰিব গাইডজনে দেখাই দিব ধুনীয়াকৈ বুজাই দিব তো সেয়াই আৰু মানে আজি টাইম লাগিব চাওক ক'ৰ জংঘলৰ মাজত লৈ গৈ আছে গাইডজনে আমাক গৈ আছোঁ আৰু তেনেকৈ লাহে লাহে ধৰি ধৰি কোনো মানুহ নাই গাইড নহ'লেতো ইয়াত আহি কেনে লাভ নাই অৱশ্যে গাইড নহয় তাকেতো আৰু মানে বহুত খাতৰা জেগা বহুত ৰিস্কি হয় আৰু মানে এই জেগাখিনি যে মানে কোনো গভমেণ্টৰ জেগা নহয় দেই এইটো হ'লে মানে প্ৰাইভেট জেগা আৰু বহুতে সেইকাৰণে চিনিও নাপায় মানুহে কয় নহয় মানে আহোঁতে মই গম পাইছোঁ যে এড্ৰেছটো সুধিলে ৰিস্কাই পাৰ্ক চিনি নাপায় তো প্ৰথম এটা পইণ্ট পালোঁ আমি এইটো হ'ল ভিউ পইণ্ট টাইটেনিক ভিউ পইণ্ট বুলি কয় এইটোক তো ওপৰত উঠিছোঁ বাঁহৰে এটা ভিউ পইণ্ট ধুনীয়া সম্পূৰ্ণ মানে ভেলী দেখা পায় যোৱা অহা টাইমত মই যে দেখাইছিলোঁ ৰাস্তাৰ মাজত ভেলীটো সেইটো ভেলীয়ে দেখা পায় আৰু এবাৰ ভিউ পইণ্টটো কি মজা এই ভিডিঅ দেখা পায় আৰু বঢ়িয়া भैया बांग्लादेश कौन सा है ओ ये वाला प्लेन वाला अच्छा এইখিনি বাংলাদেশ চাওক ইয়াৰ পৰা বাংলাদেশ কি ধুনীয়াকৈ দেখা পোৱা যায় এইখিনি পৰা চেৰাপুঞ্জী হয় এইখিনি মানে জিভা হয় আৰু সেই পাৰ্টটো হ'ল बांग्लादेश भैया यहाँ पे मतलब कितना टूरिस्ट आते हैं ना कितना एक दिन में कितना होते हैं मतलब टूरिस्ट ऐसे अंदाज कभी 20 कभी 30 कभी 100 कभी 80 हो जाता है ना सीजन में अच्छा और मतलब मॉर्निंग कितना बजे खुलता है बस 8 बजे 8 बजे और इवनिंग मतलब क्लोज कब होता है प्लस अभी तो अंधेरा तो जल्दी आता है जल्दी होता है हाँ हाँ 5 बजे खोलो 5 बजे तक क्लोज हो जाता है ना नहीं तो 6 बजे अच्छा 6 बजे मतलब 5 बजे तक तो मतलब अंधेरा हो ही जाता है ना हाँ तो जल्दी মানে বন্ধ কৰি দিয়ে আৰু গৰম দিনত বাৰু অলপ টাইম খোলা থাকে 6টা 6:30 বজালৈকে যিহেতু ইয়াৰে মানুহ মানে একো অসমীয়া বুজি নাপায় কথা এটা কওঁ মানে এই গাইডজন কিবা সৰু মৰু এই পঢ়লোঁ সৰু মৰু কিবা টিকলু মিকলু হেন দেখোন ই গাইড নে ইয়াকে গাইড কৰিব লাগিব মই তাকে ভাবি আছোঁ ৰ'ব হ'ব ধেমালি বহুত হ'ল এতিয়া নেক্সট লোকেশ্যনত আহিছোঁ চাওক এই ওপৰৰ শিলটো দেখিছেনে এই প্ৰকাণ্ড শিলটো মানে এই শিলটোৰ এটা মানে ছিগনিফিকেঞ্চ আছে মই কৈ আছোঁ চাওক শিলটোৰ ওপৰত এই দেখিছে ফ্লেগখন দেখিছেনে ফ্লেগখনত 1 লিখা আছেনে চাওক কিন্তু এই ফিল বোলে এই কি শিলটোৰ চাওক এই অলপ স্ক্ৰেচ পৰা টাইপ হৈছেনে ইয়াতো চাওক এটা 1ৰ আকাৰৰ এটা ডিজাইন কৰা আছে মানে এইটো নিজে হোৱা এই খুদ হোৱা হয় না এই 1 কা শ্বেপ খুদ হয় না আচ্ছা সেইটো 1টো নিজে হৈছে সেইকাৰণে মানে সেই শিলটোক মানে 1 হিচাপে আৰু মানে হেৰি কৰা হৈছে দিয়া হৈছে আৰু এনেকৈ যিহেতু আৰু উঠিব আছে ন ক'ৰবাত সেইকাৰণে তেতিয়ালৈকে মানে গৈ গান এটাকে গাওঁ নেকি বাটৰে শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটৰে শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে তুমি আহিলে নামি বুকুলে খাম তুমি নহ'লে উকা উকা মোৰ ফাগুন বাটৰে শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে ট্ৰেকিং কৰি আছে ন ফেফনি উঠি আছে
এইটো এটা অন্যতম ভিউ পইণ্ট আৰু ইয়াতে মানে ধুনীয়াকৈ এটা মানে ছাতি টাইপ আছে ইয়াত বহি ধুনীয়াকৈ ভিউটো উপভোগ কৰিব পাৰে বা ধুনীয়াকৈ ৰেষ্ট ল'ব পাৰে বা ফটো চটো মাৰিব পাৰে ধুনীয়া এটা পৰিৱেশ আৰু যোন মই কৈছোঁ যে ইয়াতে আপোনাৰ গোটেই হেৰিখন দেখা পায় ন বাংলাদেশখন এই যে ৰিস্কাই পাৰ্কখন এইখন পাৰ্ক মানে সেই লকডাউনৰ টাইমতে কনষ্ট্ৰাকশ্যন আৰম্ভ কৰা মানে 4 বছৰ লাগিছে মানে এই 2025ৰ এই ঠিক 7 মাহ আগতে মানে কমপ্লিট হৈছে বনোৱা আগতে কমপ্লিটলি একদম জংঘল আছে মই যিটো কৈছোঁ সেই জংঘলবোৰ কাটি ৰাস্তা বনাই তেনেকৈ ওলাই মানে এই ৰিস্কাই পাৰ্কখন বনাইছে আৰু তো এতিয়া তলত গৈ আছোঁ মানে ইয়াত চাব লগা জেগা বহুত আছে মানে ভিউ পইণ্ট কথা কৈছোঁ ভিউ পইণ্ট বহুতকেইটা আছে কিন্তু চবতে নাযাওঁ চব একে ন প্ৰায় এতিয়া মানে মেইন কথা হ'ল ইয়াত ৱাটাৰফল এটা আছে আৰু মানে কেভ এটা আছে তো কেনেকুৱা হয় চাই হ'ব সেই দুটা চাই ওলাই দিম ইয়াৰ পৰা আহি থাকোঁতে ইয়াত এখন ফটো দেখিলোঁ মানে এইটো চাইডে মনলিথ কেইটামান আছে মানে এই মেঘালয় লোকসকলৰ মানে এটা ট্ৰেডিশ্যনেল ষ্ট'ন হয় তো এইফালে মানে মনলিথ বুলি জানেই চবেই সেইকাৰণে এইফালে চাই আহোঁ বলক ৰিস্কাই পাৰ্কখন মানে ইমান এটা জনাজাত হোৱা নাই ইয়াত মানে মেঘালয়ত কাৰণ নতুন ন জাষ্ট 7 মাহ হৈছেহে মানে কমপ্লিট হোৱা সেইকাৰণে লাহে লাহে গম পাব আৰু ইনষ্টাগ্ৰামত মই মিনি ব্লগ এটা দিম চাব তেতিয়া গম পাব কমপ্লিটলি ডিটেইলছখিনি কেনেকুৱা কি হয় তো এতিয়া এঠাইত আহিছোঁ ক'ত আহিছোঁ নাজানো ক'ত লৈ গৈ আছে এই তলৰ ফালে গুহা নে ৱাটাৰফল নাজানো ৱাটাৰফলৰ মাত শুনি আছোঁ বলকচোন যাওঁ কি হ'ল দেখা নাপায় নেকি একো টৰ্চ জ্বলাই আছে ক'ত গুহা আন্ধাৰ ঐ বহুত আন্ধাৰ পাক্ত হৈ যাবা হা গুহা অঁ লাহে মানে কালি এটা কেবৰ মাথা মাৰিছিলোঁ মমলু কেব সেই মমলু কেবতো যাব নোৱাৰিলোৱে এইটো কেবত মানে সেই সুখটো লৈছোঁ আৰু তাতে সন্তুষ্ট হৈছোঁ আৰু মানে এনেকৈ কেবৰ মাজে মানে এনেকৈ শিলৰ মাজে গৈ মানে সেই ৱাটাৰফলটো গৈ পানীৰ মাত একো দেখা নাই ৰ'ব মানে কি কেব প্লাছ গুহা বা মানে ৱাটাৰফল যি কয় আপোনালোকে অঁ ক'ৰ পৰা এই যে পানীৰ চুকৰ পৰা ওলাই আছে চাওক এইয়া পানী অঁ আচ্ছা এতিয়া মানে সেই গোপনীয় ৱাটাৰফলটো ধুনীয়াকৈ পানী বৈ আছে বলক এতিয়া বাহিৰত যাওঁ এতিয়া মানে কেবত যাওঁ এতিয়া কেব নেকি কিবা গৈছা বলকচোন গাইডজনে বা কি কৈ ক'ত বা লৈ যায় এতিয়া সঁচাকৈ মেঘালয়ৰ মানুহখিনি কিন্তু কম মাথা নামাৰে দেই চাওক না ক'ৰ কি এনেকৈ শিলৰ মাজে এনেকৈ বাঁহ পুতি কিবাকৈ ৰাস্তা বনাইছে আৰু টুৰিষ্টসকলৰ কাৰণে আহক চাই যাওক আমাৰ জেগা সেই গুহা ৱাটাৰফলটোৰ পৰা ওলোৱাৰ পিছত এইফালে এটা ধুনীয়া ট্ৰি হাউচ আছে এই ট্ৰি হাউচটো চাই ওলাই দিয়ে আৰু সেইটোৱে মানে শেষ পইণ্ট আৰু ভিউ পইণ্ট আছে কিবা কিবি সেইবিলাকত যোৱা নাই আৰু চব একেই ন প্ৰায় সেইকাৰণে চাওক এইটো এটা হেৰি ট্ৰি হাউচ আৰু লিখা আছে কিবা কিবি অনলি 2 people were allowed to walk তো অনলি 2 people you 2 people come outside I will go there তো এইটোৱে ট্ৰি হাউচটো বহুত ওপৰত চাওক কিমান তলত আছে চাওক এই চাওক ক'ত আছোঁ আমি বহুত দ এইটো এটলিষ্ট কিমান হ'ব 60-70 ফিট হ'ব মানে মাটিৰ পৰা তো সেইখিনি আৰু ধুনীয়া ট্ৰি হাউচ গছডাল ইয়াত বহি কি কৰিব পাৰে নাজানো খালি ইয়াত আহি ভাল লাগিছে আৰু তলত সেই শিলবোৰ চাওকচোন কি প্ৰকাণ্ড আৰু একদম তলত মই বাৰু ইয়াত মানে ইমান এটা ফিল দিব পৰা নাই কিন্তু যোনে মানে ৰিয়েলত আহে তেওঁলোকেহে গম পাব ইয়াৰে আচল ফিলটো তো ইয়াৰে খেল খতম এতিয়া ওলাই দিওঁ বহুত ভাগৰ লাগি গ'ল কি নোযোৱা নেকি ভাত খাব লাগে তাকেতো ভাত খাবলৈ ভোক লাগিছে ৰাতিপুৱা অকলে লাল চাহ 1 কাপ খাইছোঁ নোযোৱা অঁ হা এই যে য'তে থাকক বাদ দিয়া তাৰ নাটক বেছি বাদ দিয়া এতিয়া যাওঁ আৰু ওলাই দিওঁ বহুত গৰম লাগিছে আৰু এই গৰমত মানে মই এই চুৱেটাৰটো পিন্ধি আহিছোঁ আৰু খুলিব নোৱাৰোঁ খুলিলেতো সেই স্কেলিটনটো দেখা পাব উপায় নাই সেইকাৰণে পটাপট যাওঁ মানে স্কুটি চলালে বেছি হেৰি নাই গৰম নালাগে পুৰা ঠাণ্ডা বতাহ আহি থাকে ন ইয়াতে যে আহিছোঁ ট্ৰেকিং কৰিছোঁ ন সেইকাৰণে মানে সিজি গৈছোঁ মানুহটো এই চাওক তাৰ মোচন চাওকচোন তাৰ মানে ভাজ চাওকচোন মানে সিয়ে আৰু মানে চেৰাপুঞ্জী আহিছে সিয়ে ফটো মাৰি আছে আমি নাই মানে এই দুনিয়াত আৰু মই যে এই গাইডজনৰ কথা কৈছিলোঁ মানে একো ক্ৰিটিচাইজ কৰা নাই মানে পিছৰ পৰা কিবা সৰু বাচ্চা এটা যেন গৈ থাকে লাগে সৰু মৰু একদম মৰম লগা আৰু মানে ইয়াত এটা কথা যদি গাইড লয় আপোনালোকে গাইডটোত ল'ব পাৰিব বাৰু কিন্তু 1 টকাও নলয় যোনটো টিকেট প্ৰাইচ আছে টিকেট প্ৰাইচতে মানে মিলি যায় 100 টকা টিকেট লৈ আপোনালোকে আহিব পাৰে এতিয়া আমি এক্সিটৰ ফালে গৈ আছোঁ আৰু কাৰোবাৰ যদি মানে ভাগৰ চাগৰ লাগে অভিয়াছলি লাগিবই ন আমাৰ দৰে থৰি না চব জচিলা তো লাগে যদি তেতিয়াহ'লে বহিব পাৰে আৰু এক্সিট মানে ক'ব গ'লে আৰু এই চাওক এই লাম্বা যাত্ৰা আৰু কৰিব আছে এই একদম টিংগিত উঠিব আছে আৰু এক্সিটৰ ফালে মানে গৈ অৱস্থা নাইকিয়া হৈছে গোটেই বাঁহৰ সেনেকৈ দলং আৰু এইটো এটা ৱাটাৰফল সৰুকৈ এটা ৱাটাৰফল আৰু পানী হৈ আছে মানে এক্সিটতে গৈ আছোঁ এণ্ট্ৰি কৰি আছোঁ সেইটো ধৰিব পৰা নাই বাপৰে মানে মন গৈ আছে বাহিৰত যাওঁ কিন্তু উঠি যাব মন মানে যোৱা নাই মই পিছত অলপ বেক গাড়ী মাৰিলে ধৰিবতে দিব উঠিব পৰা নাই ফাইনেলি ওলালোঁ 2 মিনিট বহোঁ ইয়াতে মই মাৰা গৈছোঁ বাপৰে কিমান যে উঠিছোঁ মানে ইমান টাইম একো হোৱা নাছিল এই বেম্বু ট্ৰেকিঙতে
পাম ফাটি গৈছে এটা ভিডিঅ'টো শেষ কৰোঁ আৰু তো মানে ৰিস্কাই পাৰ্কৰ পৰা এটা এডভেঞ্চাৰাছ ভিডিঅ' আছিল তো আপোনালোকে আহিব নতুনকৈ বনাইছে এই পাৰ্কখন তো এটা ভিডিঅ' শেষ কৰোঁ কেনেকুৱা পালে জনাব অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই বাই হা 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 তামাম ৰ'দ